মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগি ভকত গাঁৱৰ এই দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈকে আহিব। এই দলংখন জাগিৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে, কাৰণ ইয়াতে আমাৰ এখন ছিংগুল লেনৰ দলং আছিলে আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিলে। এখন আমি ইয়াৰ লগতে দেখিছোঁ যিখন ছিংগুল লেনৰ দলং, তাত মানুহ অহা যোৱা কৰাত অসুবিধা হয়। এফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে। গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হ'বলৈ গৈ আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু 1 তাৰিখে এই দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগি ভকত গাঁৱৰ এই দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈকে আহিব। এই দলংখন জাগিৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে, কাৰণ ইয়াতে আমাৰ এখন ছিংগুল লেনৰ দলং আছিলে আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিলে। এখন আমি ইয়াৰ লগতে দেখিছোঁ যিখন ছিংগুল লেনৰ দলং, তাত মানুহ অহা যোৱা কৰাত অসুবিধা হয়। এফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে। গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হ'বলৈ গৈ আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু 1 তাৰিখে এই দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগি ভকত গাঁৱৰ এই দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈকে আহিব। এই দলংখন জাগিৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে, কাৰণ ইয়াতে আমাৰ এখন ছিংগুল লেনৰ দলং আছিলে আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিলে। এখন আমি ইয়াৰ লগতে দেখিছোঁ যিখন ছিংগুল লেনৰ দলং, তাত মানুহ অহা যোৱা কৰাত অসুবিধা হয়। এফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে। গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হ'বলৈ গৈ আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু 1 তাৰিখে এই দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগি ভকত গাঁৱৰ এই দলংখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈকে আহিব। এই দলংখন জাগিৰোড আৰু মৰিগাঁওবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে, কাৰণ ইয়াতে আমাৰ এখন ছিংগুল লেনৰ দলং আছিলে আৰু মানুহে বৰ কষ্ট ভুগিব লগা হৈছিলে। এখন আমি ইয়াৰ লগতে দেখিছোঁ যিখন ছিংগুল লেনৰ দলং, তাত মানুহ অহা যোৱা কৰাত অসুবিধা হয়। এফালে যদি এখন গাড়ী যায় সিফালৰ গাড়ীখিনি ৰৈ দিব লাগে। গতিকে বহুদিনীয়া সমস্যা এটা সমাধান হ'বলৈ গৈ আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু 1 তাৰিখে এই দলংখন ৰাইজৰ কাৰণে তেখেতে মুকলি কৰিব।